Hello everyone, আপোনালোকক আমাৰ আসামৰ এক্সাম ষ্টাডি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ইয়াত কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ ওচৰত, যিবিলাক কুৱেশ্যনে আপোনালোকৰ আহি থকা এক্সাম ADI3, GATE 3, GATE 4 বা আসাম পুলিচ বা অন্যান্য যিমানবিলাক কম্পিটিটিভ এক্সাম হ'ব, সকলোবিলাক এক্সামতে এই কুৱেশ্যনবিলাকে আপোনালোকক যথেষ্টখিনি সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ শেষলৈকে চাওক। তেন্তে বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? ভাৰতৰ মহান বুঢ়া মানুহ বুলি কাক জনা যায়? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। মহাদেৱ গোবিন্দ ৰান্দে, বাল গংগাধৰ তিলক, সুৰেন্দ্ৰনাথ বেনাৰ্জী, দাদাভাই নৰজী। অপশ্যন চাৰিটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং ডি, দাদাভাই নৰজী। অৰ্থাৎ ভাৰতৰ মহান বুঢ়া মানুহ বুলি দাদাভাই নৰজীক কোৱা হয়। মনত ৰাখিব আপোনালোকে, যিগৰাকী গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কয়, ভাৰতৰ মহান বুঢ়া মানুহ, সেইগৰাকী হৈছে দাদাভাই নৰজী। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড দ্য হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া? ভাৰতত গৃহ শাসন আন্দোলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, গোপাল কৃষ্ণ গোখলে, গান্ধীজী। অপশ্যন চাৰিটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং এ, বাল গংগাধৰ তিলক। অৰ্থাৎ ভাৰতত গৃহ শাসন আন্দোলন আৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে। মনত ৰাখিব, যিগৰাকী ব্যক্তি আছে যিয়ে ভাৰতত গৃহ শাসন আন্দোলন আৰম্ভ কৰিছিল, হোম ৰুল মুভমেণ্ট, সেই হোম ৰুল মুভমেণ্ট আৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে। এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবিলাক কুৱেশ্যন আপোনালোকে নোট ডাউন কৰি ল'ব চেষ্টা কৰিব, কাৰণ এই কুৱেশ্যনবিলাকে এক্সামত আহে। গতিকে এই কুৱেশ্যনবিলাক যদি আপোনালোকে নাজানে, তেতিয়া এক্সামৰ সময়ত আপোনালোকৰ দিগদাৰ হয়। গতিকে নোট ডাউন কৰি ল'লে আপোনালোকে এক্সামৰ আগত এইবোৰ কুৱেশ্যন ৰিভাইজ কৰি থাকিব। নেক্সট কুৱেশ্যন, পালাক ষ্ট্ৰেইট ইজ লোকেটেড বিটুইন? পালাক জলদ্বীপ ক'ত অৱস্থিত? পালাক জলদ্বীপটো কোন দুখন দেশৰ মাজত অৱস্থিত সেইটো সুধিছে ইয়াত। আৰু ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। ইণ্ডিয়ান পাকিস্তান, ইণ্ডিয়ান বাংলাদেশ, ইণ্ডিয়ান শ্ৰীলংকা, ইণ্ডিয়ান মালদ্বীপছ। এই অপশ্যন কেইটা দিয়া আছে। তলত দিয়া থকা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং চি, ইণ্ডিয়ান শ্ৰীলংকা। অৰ্থাৎ পালাক জলদ্বীপটো ইণ্ডিয়া আৰু শ্ৰীলংকা দুয়োখন দেশৰ মাজত অৱস্থিত। আপোনালোকে মনত ৰাখিব, এইটো একেবাৰে সহজ, কাৰণ ইণ্ডিয়াখনটো আমি সকলোৱে মনত থাকিব, আৰু গতিকে বেলেগ যোনখন নেক্সট বেলেগ কাণ্ট্ৰি আছে সেইখনে মনত ৰাখিব লাগে। গতিকে শ্ৰীলংকাটো মনত ৰাখিলে পালাক জলদ্বীপৰ সৈতে শ্ৰীলংকাটো মনত ৰাখিব, তেতিয়া আপোনালোকে ইজিলি আহি যাব। ইণ্ডিয়ান শ্ৰীলংকাত পালাক জলদ্বীপটো অৱস্থিত। আপোনালোক যেতিয়া কুৱেশ্যন কৰিব তাত ইণ্ডিয়াটো থাকিবই, যেতিয়া কুৱেশ্যন আহিব তাত ইণ্ডিয়াটো তিনিখনমান কাণ্ট্ৰিৰ লগত সংযোগ কৰি এনেকৈ দিব। ইণ্ডিয়ান পাকিস্তান যেনেকৈ, বাংলাদেশ এনেকৈ আছে তেনেকৈ দিব। আৰু তাতে আপোনালোকে শ্ৰীলংকাটো মনত ৰাখিলে ইজি হ'ব, যাতে দেখিলে আপোনালোকৰ মনত পৰি যাব যে পালাক ষ্ট্ৰেইটটো ইণ্ডিয়া আৰু শ্ৰীলংকা দুয়োখন দেশৰ মাজত অৱস্থিত হয়, আৰু মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন, দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম? আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। চীন, মধ্য এছিয়া, আমেৰিকা, ইউৰোপ। এই অপশ্যন কেইটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং বি, চেণ্ট্ৰেল এছিয়া, মধ্য এছিয়াৰ পৰা। অৰ্থাৎ আৰ্যসকল ভাৰতলৈ আহিছিল মধ্য এছিয়াৰ পৰা। মনত ৰাখিব আপোনালোকে, যিসকল আৰ্য আছিল আৰু আৰ্য লোকসকল, সেই আৰ্য লোকসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, দ্য গ্ৰিজেল্ড স্কুৱেৰেল ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট? গ্ৰিজেল্ড ক্লাছ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। উত্তৰাখণ্ড, তামিলনাডু, গুজৰাট, ছত্তীশগড়। এই অপশ্যন কেইটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং বি, তামিলনাডু। অৰ্থাৎ গ্লিজত কাছ বন্যপ্ৰাণী অভয়াৰণ্যখন তামিলনাডু জিলাত অৱস্থিত। তামিলনাডু ৰাজ্যত এইখন যিখন গ্লিজত কাছ স্কুৱাৰেল ৱাইল্ড লাইফ চেঞ্চুৰী আছে, গ্লিজত কাছ বন্যপ্ৰাণী অভয়াৰণ্য, সেইখন তামিলনাডুত আছে। মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট উড ইউ ফাইণ্ড দ্য ট্ৰাইব কানি? কানি জনগোষ্ঠীটো কোনখন ৰাজ্যত পোৱা যায়? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। মহাৰাষ্ট্ৰ, কেৰেলা, পাঞ্জাৱ, মধ্য প্ৰদেশ। এই অপশ্যন চাৰিটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং বি, কেৰেলা। অৰ্থাৎ কানি জনগোষ্ঠীটো কেৰেলা ৰাজ্যত পোৱা যায়। মনত ৰাখিব আপোনালোকে, যিটো কানি ট্ৰাইব আছে, কানি জনগোষ্ঠীৰ লোক, সেই কানি জনগোষ্ঠীৰ লোকসকল কেৰেলা ষ্টেটত আছে, কেৰেলা ৰাজ্যত পোৱা যায় তেখেতসকলক। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ নলবাৰী ডিষ্ট্ৰিক্ট অফ আছাম ফৰ্মেট? অসমৰ নলবাৰী জিলাখন কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। 1986, 1993, 1982, 1985। এই অপশ্যনসমূহ দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং ডি, 1985, 1985 চনত। অৰ্থাৎ অসমৰ যিখন নলবাৰী জিলা আছে, সেই নলবাৰী জিলাখন 1985 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডে ইজ অবজাৰ্ভিং হিৰোশ্বিমা? কোনটো দিন হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। 10 ডিচেম্বৰ, 14 নৱেম্বৰ, 5 ছেপ্টেম্বৰ, 6 আগষ্ট। এই অপশ্যন কেইটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং ডি, 6 আগষ্ট। অৰ্থাৎ হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয় 6 আগষ্টটো তাৰিখে। মনত ৰাখিব, প্ৰত্যেকটো বছৰৰ 6 আগষ্ট তাৰিখটো হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইন এ নিউক্লিয়াৰ ৰিয়েক্টৰ ওৱান অফ দ্য ফলোয়িং ইজ ইউজড এজ এ ফিউল? পাৰমাণৱিক ৰিয়েক্টৰত তলত দিয়া কোনটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে। কয়লা, ইউৰেনিয়াম, ৰেডিয়াম, ডিজেল। এই অপশ্যন চাৰিটা দিয়া আছে। তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং বি, ইউৰেনিয়াম।
অৰ্থাৎ পাৰমাণৱিক ৰিয়েক্টৰত ইউৰেনিয়ামটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় মনত ৰাখিব যেতিয়া মানে নিউক্লিয়াৰ ৰিয়েক্টৰ বনোৱা হয় মানে পাৰমাণৱিক ৰিয়েক্টৰৰ যিকোনো এটা আৰু হেতুত ইন্ধন হিচাপে ব্যৱহাৰ কৰে ফিউল হিচাপে ইউৰেনিয়ামটো নেক্সট কোৱেশ্চন ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্ছ দ্য হিউমেন ৰাইটছ কাউন্সিল ৱাজ ক্ৰিয়েটেড মানৱ অধিকাৰ পৰিষদ নিম্নলিখিত কোনটো বছৰত গঠন কৰা হৈছিল ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে 1946 1948 2006 2017 এই অপশ্যনসমূহ দিয়া আছে তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং চি 2006 চনত অৰ্থাৎ মানৱ অধিকাৰ পৰিষদ গঠন কৰা হৈছিল 2006 চনত মনত ৰাখিব আপোনালোকে যিটো হিউমেন ৰাইটছ কাউন্সিল আছে মানে মানৱ অধিকাৰ পৰিষদ এই পৰিষদ গঠন কৰা হৈছিল 2006 চনত এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নোট ডাউন কৰি ল'ব চেষ্টা কৰিব তেতিয়া আপোনালোকে এক্সামৰ সময়ত ৰিভাইজ কৰিব সহজ হয় গতিকে আপোনালোকে ভিডিঅ'টো চোৱাৰ সময়ত বহি এটা আৰু কলম এটা লৈ ল'ব যাতে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক নোট ডাউন কৰি ল'ব পাৰে বা যিবিলাক কুৱেশ্যন আপোনালোকে নাজানে বা মনত ৰাখিব দিগদাৰ হয় সেইবোৰ কুৱেশ্যন যদি নোট কৰি ৰাখে তেতিয়া এক্সামৰ সময়ত ৰিভাইজ কৰিব সহজ হ'ব গতিকে নোট কৰি ল'ব চেষ্টা কৰিব যদি পাৰে নেক্সট কুৱেশ্যন কুতুবুদ্দিন আইবাক ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ ডাইনেষ্টি কুতুবুদ্দিন আইবাক কোনটো ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে লোডি ৰাজবংশ তুগলুক ৰাজবংশ ডাক ৰাজবংশ খিলজী ৰাজবংশ অপশ্যন চাৰিটা দিয়া আছে তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং চি ডাক ৰাজবংশ অৰ্থাৎ ডাচ ডাইনেষ্টি মনত ৰাখিব আপোনালোকে যিগৰাকী মানে কুতুবুদ্দিন আইবাক আছিল মানে শাসক কুতুবুদ্দিন আইবাক তেখেতে ডাক ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল মানে তেখেতে ডাক ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিল ডাক ডাইনেষ্টি যোনটো আছে ডাক ডাইনেষ্টি সেই ডাক ৰাজবংশটো বা ডাইনেষ্টিটো কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চয়াবিন চয়াবিনৰ আটাইতকৈ ডাঙৰ উৎপাদক ৰাজ্য কোনখন ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে মধ্যপ্ৰদেশ পশ্চিমবংগ কৰ্ণাটক অসম এই অপশ্যন চাৰিটা দিয়া আছে তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং এ মধ্যপ্ৰদেশ অৰ্থাৎ চয়াবিনৰ আটাইতকৈ মানে বেছি উৎপাদন কৰা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ ৰাজ্য মনত ৰাখিব আপোনালোকে যিখন মানে চয়াবিনৰ আটাইতকৈ বেছি ডাঙৰ উৎপাদক আৰু সেইখন মধ্যপ্ৰদেশ ৰাজ্য এইটো কুৱেশ্যন আগতে আহিছিল এক্সামত গতিকে এইটো কুৱেশ্যন চাব ইম্পৰ্টেণ্ট কুৱেশ্যন মানে চয়াবিনটো মানে আটাইতকৈ বেছি উৎপাদন হয় ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশত বাকী অসমত ধান খেতি যেনেকৈ উৎপাদন হয় সেইদৰে মধ্যপ্ৰদেশত মানে চয়াবিনটোৰ উৎপাদন বেছি গতিকে এইটো কুৱেশ্যন মনত ৰাখিব চয়াবিন উৎপাদন কৰা আটাইতকৈ বেছি উৎপাদক মানে ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ ৰাজ্য নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেট ইজ দ্য ডাম্পা চেঞ্চুৰী লোকেটেড ডাম্পা অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে আসাম মিজোৰাম মণিপুৰ নাগালেণ্ড এই অপশ্যন চাৰিটা দিয়া আছে তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং বি মিজোৰাম অৰ্থাৎ ডাম্পা অভয়াৰণ্যখন মিজোৰাম ৰাজ্যত অৱস্থিত মনত ৰাখিব আপোনালোকে যিখন ডাম্পা চেঞ্চুৰী আছে ডাম্পা অভয়াৰণ্য সেইখন মিজোৰাম ৰাজ্যত অৱস্থিত হয় আপোনালোকে নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী এই মানে এইবিলাকৰ কুৱেশ্যনবিলাক চাব পালোঁ এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন পাৰিলে এইবোৰ কুৱেশ্যন মানে বেলেগকৈ নোট কৰি ৰাখিব লাগে নেশ্যনেল পাৰ্কবিলাক বা ৱাইল্ড লাইফ চেঞ্চুৰী কোনবিলাক অভয়াৰণ্য মানৱ ৰাষ্ট্ৰীয় উদ্যান এইবোৰ ভাগ কৰি ৰাখিলে তেতিয়া ৰিভাইজ কৰিব সহজ হয় গতিকে এনেকুৱা কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট এইবিলাক আপোনালোকে নোট কৰি ৰাখিব নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দেশবন্ধু নিম্নলিখিত কাক দেশবন্ধু বুলি জনা যায় ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে ভগত সিং চন্দ্ৰশেখৰ আজাদ চিত্তৰঞ্জন দাস চাৰ্লছ ফিৰ এণ্ড্ৰুজ এই অপশ্যন চাৰিটা দিয়া আছে তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং চি চিত্তৰঞ্জন দাস অৰ্থাৎ দেশবন্ধু বুলি কোৱা ব্যক্তিজন হৈছে চিত্তৰঞ্জন দাস মনত ৰাখিব আপোনালোকে যিগৰাকী ব্যক্তিক মানে দেশবন্ধু বুলি কয় সেইগৰাকী ব্যক্তি হৈছে চিত্তৰঞ্জন দাস তেখেতক দেশবন্ধু বুলি কয় আৰু আজিৰ শেষৰটো কুৱেশ্যন হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য নেহৰু ষ্টেডিয়াম ইন গুৱাহাটী এষ্টাব্লিছ গুৱাহাটী নেহৰু ষ্টেডিয়ামখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ অপশ্যন চাৰিটা তলত দিয়া আছে 1959 1962 1955 1978 এই অপশ্যন চাৰিটা দিয়া আছে তলত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নং বি 1962 1962 চনত অৰ্থাৎ গুৱাহাটীত থকা নেহৰু ষ্টেডিয়ামখন 1962 চনত প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব আপোনালোকে যিখন মানে নেহৰু ষ্টেডিয়াম আছে গুৱাহাটীত সেইখন মানে প্ৰতিষ্ঠা কৰা হৈছিল 1962 চনতে তেন্তে আজিলৈ ইমানখিনি আছিল সম্ভাৱনীয় কুৱেশ্যনৰ ওপৰত এইটো এটা ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰে বহুখিনি উৎসাহ যোগায় নতুন এনেকুৱা এটা ভাল ভিডিঅ' বনাবলৈ ভাল ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিবলৈ আপোনালোকৰ ওচৰত মাত্ৰ আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু ভিডিঅ'বোৰ পাৰিলে সদায় স্কিপ নকৰাকৈ শেষলৈ চাবলৈ চেষ্টা কৰিব কাৰণ ইয়াত দিয়া কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে অতি দৰকাৰী হয় লগতে আপোনালোকে কুৱেশ্যনবিলাক নোট ডাউন কৰি ল'ব কাৰণ এই কুৱেশ্যনবিলাকে আপোনালোকৰ ফিউচাৰত যিমানবিলাক কম্পিটিটিভ এক্সাম হ'ব সেই এক্সামবিলাকত যথেষ্টখিনি সহায় কৰিব গতিকে নোট ডাউন কৰি ল'ব চেষ্টা কৰিব তেন্তে আজিলৈ এৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু যদি আপোনালোকে আমাৰ এই চেনেলটোত আজি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ' দিলে সদায় আপোনালোকৰ ওচৰলৈ প্ৰথমেই যায় তেন্তে আজিলৈ এৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে